চাহ বাগিচা অঞ্চলৰ শৈক্ষিক উত্তৰণৰ বাবে বিভিন্ন আঁচনিৰ ঘোষণা কৰি আহিছে ৰাজ্য চৰকাৰে। সেই সময়তে শিক্ষক অবিহনে চাহ বাগিচা অঞ্চলত চলি আহিছে এখন চৰকাৰী বিদ্যালয়। শিক্ষকৰ অভাৱৰ বাবে চকীদাৰ পদত থকা এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে পাঠদান কৰিবলগীয়া হয় বিদ্যালয়খনত। 100 জনৰ অধিক ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ এজন শিক্ষক। শিক্ষকৰ অভাৱৰ বাবে চকীদাৰে পাঠদান কৰে বিদ্যালয়খনত। শিক্ষক বিচাৰি হাতজোৰ কৰি মুখ্যমন্ত্ৰীক আহ্বান জনাইছে কণ কণ ছাত্ৰ ছাত্ৰীয়ে। মৰিয়নিৰ কাকজান চাহ বাগিচা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে এই বিদ্যালয়খনত। 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ থকা বিদ্যালয়খনত নিয়োজিত হৈ আছে মাত্ৰ এজন শিক্ষক। শিক্ষকৰ অভাৱৰ বাবেই চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীয়ে শিক্ষাদান কৰিবলগীয়া হয় বিদ্যালয়খনত। শিক্ষক বিচাৰি মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ছাত্ৰ ছাত্ৰীয়ে। মন কৰিবলগীয়া যে শৈক্ষিক উত্তৰণৰ বাবে অসম চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰাৰ সময়তে শিক্ষকৰ অভাৱৰ বাবে বাগিচা অঞ্চলৰ এখন বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱন অন্ধকাৰচ্ছন্ন হৈ পৰাত চিন্তিত হৈ পৰিছে অভিভাৱক তথা ছাত্ৰ সমাজ। প্ৰথম কথা হ'ল কি 100ৰো অধিক মানে 100-200ৰ ওপৰত মানে ষ্টুডেণ্ট আছিলে ক'বলৈ গ'লে দেই। ইয়াত মানে যিটো মানে শিক্ষকৰ যিটো অভাৱ, এতিয়া কিছুমান গাৰ্জেনে একচুৱেলি বুজি পাইছে যে এখন যদি স্কুলত যদি হ'ল কি শিক্ষা দিব পৰা যদি টিচাৰ নাথাকে তেনেহ'লে গাৰ্জেনে কেনেকৈ দিব এখন স্কুলত ক'বলৈ গ'লে। তো এই ক্ষেত্ৰত লৈ স্পষ্ট হৈ গৈছে ক'বলৈ গ'লে হেৰেঙা স্কুলৰ মানে ষ্টুডেণ্টে হেৰেঙা হৈ পৰিছে ক'বলৈ এক প্ৰকাৰ ক'বলৈ গ'লে মানে টাচাৰ এটা ক'বলৈ এজন টিচাৰ বিজ্ঞানৰ এজন টিচাৰ আৰু চতুৰ্থ বৰ্গৰ এজন মানে কৰ্মচাৰী আছে ক'বলৈ গ'লে। সি নিজৰ 3টা দায়িত্ব কৰে, শিক্ষকো কৰে, অফিচৰ কামো কৰে আৰু মানে টিচিঙো দিবলগীয়া বাধ্য পৰিছে ক'বলৈ গ'লে। বিদ্যালয়খনৰ প্ৰায় 96 চনৰ পৰাই মই এখন বিদ্যালয়ত কৰ্মৰত আছোঁ। এই বিদ্যালয়খন 91 চনত স্থাপন হোৱা, গতিকে কাকজানবাসী ৰাইজে বহুত কষ্টত এই বিদ্যালয়খন স্থাপন কৰিছিলে। গতিকে ৰাইজৰ পৰা এপদ বাঁহ বেত গোটাই তেওঁলোকে বেঞ্চ ডেস্কো ভিক্ষা কৰি এই বিদ্যালয়খন গঠন কৰা। গতিকে এই বিদ্যালয় তেতিয়াৰ পৰাই প্ৰায় 5জন শিক্ষক আৰু এজন কৰ্মচাৰীয়ে বিদ্যালয়খন চলি আছিলে। আৰু মানে চৰকাৰৰ হেৰিতে এই বিদ্যালয়খনে 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ দিনাখন পদ প্ৰাদেশিকৰণ আইন অনুযায়ী 5জন শিক্ষক ইয়াত মানে আপোনাৰ এপইণ্টমেণ্ট পালে। এপইণ্টমেণ্ট বুলি নহয়, এটা অৰ্ডাৰ পাইছিলে তেওঁলোকে টিউটৰ হিচাপে। গতিকে তাৰো এতিয়া আমাৰ 4জন শিক্ষক ইয়াৰ পৰা প্ৰায় আমাৰ এই মাৰ্চলৈকে 4জন শিক্ষকে আমাৰ অৱসৰ ল'লে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।